নমস্কাৰ আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছো। ইতিমধ্যে আমি জানো আমাৰ শিক্ষাবৰ্ষ বুলি কোৱাৰ লগে লগে পাঠদান জুন তাৰিখৰ পৰা আৰম্ভ হয় আৰু জুন তাৰিখে শেষ হয়। সেই বছৰটোক শিক্ষাবৰ্ষ বুলি কোৱা হয়। আমাৰ এটা ফাইনেন্সিয়েল ইয়াৰ এপ্ৰিল মাহৰ 1 তাৰিখৰ পৰা আৰম্ভ হৈ মে মাহৰ 31 তাৰিখে শেষ হয়। কিন্তু আমাৰ যিটো শিক্ষাবৰ্ষটো ইয়াৰ আগতে জানুৱাৰী মাহৰ 1 তাৰিখে আৰম্ভ হৈ ডিচেম্বৰ মাহৰ 31 তাৰিখে শেষ হৈছিল। কিন্তু পৰৱৰ্তী পৰ্যায়ত যেহেতু আমাৰ কেন্দ্ৰীয় বিদ্যালয়সমূহৰ বা আন বিভিন্ন ৰাজ্যসমূহত শিক্ষাবৰ্ষও আমাৰ এই ফাইনেন্সিয়েল ইয়াৰৰ লগত একেলগে মিলাই কৰা হৈছিল। গতিকে তাৰ প্ৰতি লক্ষ্য ৰাখি অসমতো শিক্ষাবৰ্ষৰ সলনি কৰা হৈছিল। অৰ্থাৎ অসমৰ বাহিৰৰ বিভিন্ন ৰাজ্যত কি হয়, এপ্ৰিল মাহৰ 1 তাৰিখে ফাইনেন্সিয়েল ইয়াৰ আৰু মাৰ্চ মাহৰ 31 তাৰিখে ফাইনেন্সিয়েল ইয়াৰ শেষ। ঠিক সেইদৰে এপ্ৰিল মাহৰ 1 তাৰিখে আমাৰ শৈক্ষিক এডুকেশ্যনেল ইয়াৰ বুলি ক'ব পাৰোঁ, এডুকেশ্যনেল ইয়াৰ আৰু মাৰ্চ মাহৰ 31 তাৰিখে এডুকেশ্যনেল ইয়াৰ শেষ। কিন্তু অসমত এইটো নাছিল। অসমত কি আছিল, জানুৱাৰী মাহৰ 1 তাৰিখে আৰম্ভ হয়, ডিচেম্বৰ মাহৰ 31 তাৰিখে শেষ হয়। কিন্তু অসমতো আজিৰ পৰা প্ৰায় 4 বছৰ আগৰ পৰা সেই শিক্ষাবৰ্ষটো সলনি কৰা হৈছে। শিক্ষাবৰ্ষটো সলনি কৰি কি কোৱা হৈছে, এপ্ৰিল মাহৰ 1 তাৰিখে শিক্ষাবৰ্ষ আৰম্ভ হয় আৰু আমাৰ এই মাৰ্চ মাহৰ 31 তাৰিখে শিক্ষাবৰ্ষৰ সলনি হয়। কিন্তু অসমৰ যি জলবায়ু বা অসমৰ যি পৰিৱেশৰ লগত হয়তো ইয়াত ক'ৰবাত খেলি মেলি হৈছে নেকি, বা অসমৰ আমাৰ যিটো পৰিৱেশ জলবায়ুৰ লগত এই ব্যৱস্থাটো মিলা নাই নেকি, তাক লৈ ইতিমধ্যে চিন্তা চৰ্চা আৰম্ভ হৈছে। কাৰণ শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ পিছতে যিহেতু এই জুন জুলাই মাহত যথেষ্ট পৰিমাণৰ গৰম হয় বা বানপানী হয়, তাৰ কাৰণে প্ৰায় কি কৰিবলগীয়া হৈছে, বিদ্যালয়ৰ সময়সূচী সলনি কৰিবলগীয়া হৈছে। য'ত নেকি 9টা বজাৰ পৰা বিদ্যালয় আৰম্ভ হয়, সেই পাঠদান আগুৱাই দি 7:30 বজা কৰিবলগীয়া হৈছে। গতিকে ইয়াক লৈ শিক্ষামন্ত্ৰী মহোদয়ে এক বিশেষ মন্তব্য দাঙি ধৰিছে। তেখেতে কৈছে যে কি শিক্ষা বিভাগে ইয়াক লৈ কোনো ধৰণৰ সিদ্ধান্ত নিজাববীয়াকৈ গ্ৰহণ নকৰে বা গ্ৰহণ কৰাৰ পৰিৱৰ্তে তেওঁ এখন কমিটি কৰি দিয়াৰ কথা ভাবিছে। শিক্ষাবিদসকলক লৈ অৱসৰপ্ৰাপ্ত এই বিভিন্ন কলেজৰ অধ্যক্ষ বা এনেকুৱা ধৰণৰ শিক্ষাবিদসকলক লৈ এনেকুৱা এখন কমিটি প্ৰস্তুত কৰাৰ কাৰণে তেওঁ ঘোষণা কৰিছে বা সিদ্ধান্ত গ্ৰহণ কৰা বুলি জনাইছে। এই কমিটিখনে চালি জাৰি চাই এইটো সিদ্ধান্ত গ্ৰহণ কৰিব যে কি শিক্ষাবৰ্ষটোৰ সাল সলনিৰ প্ৰয়োজন আছে নেকি। পুৰণা যি শিক্ষাবৰ্ষ জানুৱাৰীৰ 1 তাৰিখৰ পৰা ডিচেম্বৰৰ 31 তাৰিখলৈকে যি শিক্ষাবৰ্ষ আছিল, বৰ্তমানৰ শিক্ষাবৰ্ষটো যেনেকৈ এপ্ৰিল মাহৰ 1 তাৰিখৰ পৰা মাৰ্চ মাহৰ 31 তাৰিখলৈকে আছে, এইটো আগুৱাই দিয়াৰ প্ৰয়োজনীয়তা আছে নেকি। অৰ্থাৎ পুৰণি শিক্ষাবৰ্ষটোলৈকে আমাৰ অসমৰ বিদ্যালয়সমূহক পুনৰ আগুৱাই লৈ যোৱাৰ প্ৰয়োজনীয়তা আছে নেকি, ইয়াক লৈ আলোচনা কৰিব আৰু নিশ্চয় পৰৱৰ্তী পৰ্যায়ত কম দিনৰ ভিতৰতে আমি ইয়াক লৈ এটি উত্তৰ পাবৰ কাৰণে সক্ষম হ'ম। গতিকে আপোনালোকক ভিডিঅ'টো যদি এইখিনি কথা জনালোঁ যে কি শিক্ষাবৰ্ষ সলনি হোৱাক লৈ এটি চৰ্চা চলিছে বা এটি আলোচনা হৈ আছে। নিশ্চয় কম দিনৰ ভিতৰতে ইয়াক লৈ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। হয়তো তেওঁলোকৰ যিটো প্ৰতিবেদন বা তেওঁলোকৰ যিটো মতামতত যদি এনেকুৱা ধৰণে কোৱা হয় এপ্ৰিল মাহৰ পৰা মাৰ্চ মাহলৈকে ঠিক আছে, হয়তো এইটোতে থাকিব। বা তেওঁলোকে যদি কোৱা হয় যে কি অসমৰ জলবায়ুৰ প্ৰতি গুৰুত্ব ৰাখি এইটো জানুৱাৰীৰ পৰা ডিচেম্বৰলৈকে ভাল হ'লে মানে শিক্ষাবৰ্ষটো কৰিলে ভাল হ'ব, হয়তো তেনেকুৱা ধৰণে কৰিব। পৰৱৰ্তী পৰ্যায়ত আমি ইয়াক লৈ ডিটেইল আপডেট আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম। শ্ৰদ্ধা ছাৰ বাইদেউসকল, নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল। এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক, ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব।